Hello everyone, Assalamu alaikum. Welcome to my mini blog. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। মই আজি আৰু এটা নতুন ব্লগ লৈ মানে সৰু ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো। যদি মোৰ ব্লগ ভাল লাগে আপোনালোকে প্লিজ মোৰ ব্লগটো শেয়াৰ কৰিব, লাইক কৰিব, কমেন্ট কৰিব আৰু মই যাতে আগলৈ আৰু এনেকুৱা টাইপৰ ব্লগ বনাব পাৰো তাৰ কাৰণে মোক সাপোৰ্ট কৰিব। থ্যাংক ইউ। এয়া চাওক এলোভেৰা গছত কিমান পুলি হৈছে, মানে বৰ ধুনীয়া লাগে দেখিবলৈ আৰু এলোভেৰাৰ ফুলো ফুলে। এতিয়া চাওক পিছফালে আহি গলো মৰ্নিঙে, এয়া ইফালে কাম হৈ আছে, পেন্ডেলৰ কাম হৈ আছে। তাৰ পিছত চাব এয়া ব্ৰেকফাষ্ট কৰিলো আমি, এনেকে ব্ৰেকফাষ্ট কৰি লৈ কিনে ৰাতিপুৱা বিশেষ একো বনোৱা নাছিলো, এইখিনিয়ে মানে ব্ৰেকফাষ্টত আছিলে। তাৰ পিছত মই ব্ৰেকফাষ্ট কৰি কিনে আপোনালোকক এটা বস্তু দেখাও। এফালে মানে মই কিছুমান গছ লগাইছো, আপোনালোক চাব পাৰিব। এয়া চাওক মই এনেকে বস্তা হেৰি কৰি কিনে আলুৰ গছ লগাই দিছো আৰু বহুত কিবা কিবি গছ লগাইছো, হৈ আছে বাৰু। এফালেও লগাইছো, কচু গছো আছে, এইবিলাক লগাইছো। এয়া চাওক আমাৰ কামিনী গছ কাটিছে কাৰণে আমাৰ ইমান মন বেয়া কৰিছে। এয়া মই এক্সাম দিব আহি গলো দৰং কলেজত, গৈ আছো মই বহুত দূৰ মানে খোজকাঢ়ি যাব লাগে। এফালেদি মই গৈ আছো দৰং কলেজত এক্সাম দিব। তাৰ পিছত মই এক্সাম দি আহি গলো, আহি কিনে মই যেহেতু আগবিলা এক্সাম আছিলে তাৰ পিছত মই কি কৰিলো ৰান্ধিবৰ কাৰণে এইখিনি মই পেষ্ট কৰি ললো। এইফালে ইয়াতে মই চব্জি এটা বনাই আছো, এইটো ভেজ চব্জি আছিলে। তাৰ পিছত মই কি কৰিলো ভাবিছো আজি লেচেৰা মই হেৰিকে বনাম, মানে দৈ দি কিনে বনাম। সেইকাৰণে মই অলপ হেৰি দি ললো, তাতে গৰম মছলা দি কিনে মই পেষ্টখিনি দি ললো মছলাৰ। এতিয়া মই এইখিনিক মানে ধুনীয়াকে লাৰি চাৰি মানে ভাজি ল'ম। তাৰপিছত মই হালধি গুড়ি দি ললো, ধনিয়া গুড়ি দিলো, এয়া তাৰপিছত এইটো জলকীয়া গুড়ি দিছো, সোৱাদ অনুসাৰে নিমখ দি ললো। এইখিনি দি কিনে মছলাখিনি মই ধুনীয়াকে ভাজি ল'ম। অলপ ভাজি হোৱাৰ পিছত মই ইয়াতে দৈ আনিছো দি দিম। মই 5 চামুচ মান মানে চাহ চামুচৰ 5 চামুচ মান দিছো, সৰু চামুচৰ। এইখিনি দি কিনে মই ধুনীয়াকে লাৰি চাৰি মানে ভাজি আছো। এয়া ধুই মানে লেচেৰাখিনি ভিজাই ৰাখিছিলো, এইখিনি এতিয়া মই ধুই কিনে ভালকে আকৌ এবাৰ ধুই কিনে এই ভাজি ৰখা মছলাত মানে দি দিম। এইখিনি দি কিনে মই ধুনীয়াকে লাৰি চাৰি মানে এইবোৰ ভাজি থাকিম। অকমান পানী দি লৈছো, মানে মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছো, চাই আছিলো মানে কেইদিন আগত মই ফেচবুকত এইটো ৰেচিপি চাই আছিলো। তাৰ পিছত মই অলপ পানী বেছিকে দি ললো, মানে জোখমতে দিলো আৰু। এয়া মই ঢাকি ৰাখিছিলো, মানে পানী কমাব লাগিব, কমালেহে ভাল লাগিব খাবলে। মই টেষ্ট কৰি চোৱা নাই বাৰু, আজি চাম কেনেকুৱা লাগে। এয়া চাওক মই একদম পানী কমাই দিছো, মানে শুকান মানে শুকান টাইপৰ বনাইছো। এয়া ফাইনেল লুক চাওক, দেখিবলৈতো ধুনীয়াই লাগিছে। এতিয়া খাবলৈ কেনেকুৱা লাগে টেষ্ট কৰি চাম, আপোনালোকে ট্ৰাই কৰিব এনেদৰে। যদি ভাল লাগে মোক কমেণ্টত জনাব। থ্যাংক ইউ।